বহুত দিনৰ মূৰত দেখা পালো ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মীয়ে ওলাই এতিয়া অখিল গগৈক চিনি নোপোৱা হ'ল মানে কি চিনি কেনেকৈ পাব কাৰণ 2-3 মাহ সময় যেটো ঘৰতে সোমাই আছে দৰ্জা মাৰি কাৰণ বিজেপিত যদি আপোনালোকে যাব বিচাৰে মুখ বন্ধ কৰিব লাগিব মুখত মানে ফেব্ৰিকুইক লগাই ঘৰত সোমাই থাকিব লাগিব এটো কংগ্ৰেছৰ পৰা যোৱা যিসকল মানে নেতা আছে তেওঁলোকৰ এই অৱস্থা এতিয়া মানে তেওঁলোকে কি কৰিব লাগিব মানে তেওঁলোকৰ ফেব্ৰিকুইক ল'ব লাগিব বিজেপিৰ মুখত লগাব লাগিব ঘৰত সোমাই থাকিব লাগিব এতিয়া আপোনালোকে যদি কোনোবাই চিঞৰি আছিলে খুব এতিয়া কংগ্ৰেছৰ কিছু নেতাই চিঞৰি থাকেতো মানে বিজেপিৰ বিৰুদ্ধে গাই থাকে খুব চিঞৰে মানে এতিয়া আপোনালোকে জানে যে ৰূপজ্যোতি কুৰ্মী এসময়ত তেনেকুৱা আছিলে মানে কি একো ক'বই নোৱাৰে মানে ঘপকে মাত মাতে দবদপাই আছিলে মানে কাৰণ সেই টাইমততো দবদপা মানুহ নাই কংগ্ৰেছৰ মানুহ যিমানকেইটা আছিলে সব বিজেপিয়ে লৈ গুচি গ'ল যি এটা আছিলে মানে যিকেইজন আছিল আৰু মানে ৰূপজ্যোতি কুৰ্মী আছিলে খুব দবদপাই থকা এতিয়া ভাবিলে যে ইয়াক লৈ নাহিলে নহয় লৈ গ'ল এতিয়া গৈ ঘৰত সোমাই আছে গতিকে আপোনালোকে যদি যাব বিচাৰে বোলে মই লাইফ টাইম বোলে ঘৰতে সোমাই থাকিম ফেব্ৰিকুইক লগাই দিম মুখত তেতিয়াহ'লে সোমাই থাকিব কংগ্ৰেছ বিজেপিত যোগদান কৰক সোমাই যাওক এতিয়া ৰূপজ্যোতি কুৰ্মী এতিয়া 1 মাহ 2-3 মাহ মানে সোমাই আছে কি কাৰণে ফেব্ৰিকুইক লগাই থৈছে এতিয়া আঠাটো যোৱা নাই আঠাটো এতিয়া গ'ল কাৰণ 1 মাহ 2 মাহতো আঠা নাথাকে ন তেওঁ আঠাটো খোল খালে আজিতো বকিবই এতিয়া যেটো আজি কৈছে যে মই অখিল গগৈক চিনি নাপাওঁ তাৰপা লুইনজ্যোতি গগৈক চিনি নাপাওঁ বুলি কৈছে এতিয়া কুইজ লুইনজ্যোতি গগৈ কাৰ কথা কৈছে এনেকৈ সুধিছে মানে কি কাৰণে চিনি নোপোৱা হৈছে আচলতে বিজেপিলৈ যোৱা মাত্ৰ মানে কংগ্ৰেছী যিসকল নেতা আছে বা অন্য দলৰ আঞ্চলিক দলৰ যিসমূহ নেতা আছে সব চিনি নোপোৱা হৈ যায় কাৰণ তেওঁলোকে চিনি পোৱাকে ওলাবলৈ নিদিয়ে কাৰণ কোনোবা এতিয়া কোনে কি কৈ আছে কোনে কি নকৰে তেওঁলোকে গমেই নাপায় ঘৰতে সোমাই থাকে কোনোবাই জিম মাৰে কোনোবাই নাচে কোনোবাই আকৌ মানে ৰাতিপুৱা দৌৰে এইবিলাক ভিডিঅ'বিলাক বনাই নাথাকি পেলাই তেওঁলোকে কৰিব কি কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই কামখিনি কৰে মন্ত্ৰী এজনেই বিধায়ক এজনেই মানে বিধায়ক এজন মন্ত্ৰীও এজন মুখ্যমন্ত্ৰীও এজন বাকী সকলতো আৰু এনেই ঘৰতে সোমাই থাকিব লাগে না এজন কৰ্মকৰ্তা হিচাপে কৰ্মকৰ্তা ক'ত আৰু ঘৰৰ ভিতৰত কৰ্ম কৰিব লাগে ইয়াত সেইখিনি কাম কৰে আৰু দিনটো ভিতৰত সোমাই থাকে এতিয়া মিডিয়া আগত ওলাব লাগে নে কথা ক'ব লাগে এইবিলাক সব পাহৰি যায় এতিয়া কৈ আছে যে অখিল গগৈ মই চিনি নাপাওঁ কোনজন অখিল গগৈৰ কথা কৈছে যেতিয়া কৈছে যে ৰাইজৰ দলৰ অখিল গগৈ বোলে লুইনজ্যোতি কোন বোলে অসম জাতীয় পৰিষদৰ লুইনজ্যোতি গগৈ সেই বুলি সাংবাদিকে কলতহে চিনি পাইছে এতিয়াতো বাকীসকলক সুধিলেতো সেইসকলেওতো চিনি নাপাওঁ বুলি ক'ব বিধানসভাৰ নিৰ্বাচন 2026 আহি আছে 26 ওলাব মানে কুলিৰ দৰে মাত লগাব তাৰপৰা আকৌ সোমাব লাগিব 1 বছৰ কাৰণে বা কেইবছৰ কাৰণে সোমাই ঠিক নাই হয়তো 30 হলে হয়তো সোমাই থাকিব পাৰে গোটেই কথাবিলাক তেনেকুৱা ধৰণৰ এতিয়া আপোনালোকে বহুতে নাজানে এই কথাবিলাক এতিয়া মই কৈছো খোলাকে আজি কি কৈছে ৰূপজ্যোতি কুৰ্মী আপোনালোকে এবাৰ শুনি লওক মানে কোন অখিল গগৈ কোন লুইনজ্যোতি গগৈ কথা সুধিছে মই গম নাপাওঁ অসম জাতীয় পৰিষদৰ সভাপতি তেওঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু অখিল গগৈ তেওঁ কৃষক মুক্তি ৰাইজৰ দলৰ সভাপতি মই তেনেকুৱা কথা ইমান ক'ব বিচৰা নাই কাৰণ কেলে মোৰ নিজৰ সমষ্টিত বহুত কাম বাকী আছে সেইখিনি কাম কৰিব লগা আছে সেইবোৰত মই বেছি গুৰুত্ব দি আছোঁ আৰু 4 তাৰিখৰ ফলাফল যেতিয়া ঘোষণা হ'ব মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ বিশ্বাস 400তকৈ অধিক ভোটত তেওঁ মানে চিটত লৈ তেওঁ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে আৰু তাৰপিছত মই এই কেইটা বৰ্ষতে মই কি লাভ কৰিলোঁ আৰু কি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰায় 2 বছৰতকৈ অধিক কাল অলপ আছে ইয়াত অসমৰ এতিয়া মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ পৰা এই কিমানখিনি লৈ যাব পাৰোঁ আঁচনি সেইখিনি লৈ পেলাই মই বেছি গুৰুত্ব দি আছোঁ আজৰি সময়ত আৰু বিশেষকৈ যিসমূহ কাম চলি আছে অনগোয়িং কাম সেইখিনি গুৰুত্ব দি আছোঁ কিন্তু ৰাজনীতিত কি কৰি আছে কোনে কি কৰি আছে ইমান গুৰুত্ব এইবোৰ দিয়াও নাই মই ইমান চোৱাও নাই অতিকৈ এটা গুৰুত্বপূৰ্ণ বিষয় যেহেতু আপুনি গুৰুত্ব দিব কিন্তু বিৰোধী কি কৰিছে কাৰণ তেওঁলোকৰ বিৰোধী কি কৰিছে ইয়াত চাবলৈ ইমান সময়ো এইটো কাৰণেও নাই কাৰণ বিৰোধী এক প্ৰকাৰ নাই বুলিয়ে ক'ব পাৰি আৰু বিৰোধীৰ ভূমিকা যিটো দেখা গৈছে শেহতীয়াকৈ কাজিয়া পেচাল তেওঁলোকৰ মাজত মাৰপিট কৰিবলৈ বাকী ঘুচিয়াঘুচি কৰিবলৈ বাকী মানে যিখিনি মানে এটা ৰাজনৈতিক বিৰোধী ঐক্যমঞ্চত যিটো হ'ব লাগিছিল বা তেওঁলোকে যিটো প্ৰতিপন্ন কৰিব লাগিছিল সেইটো কিন্তু অসমৰ ৰাইজে চাগে দেখা পোৱা নাই হয়তো মানে এই যিটো কাজিয়া পেচাল মানে তেওঁলোকৰ মাজত কাজিয়া পেচাল ৱাৰ্ণিং দিয়া চিঠি দিয়া আকৌ মুখ বন্ধ কৰি ৰাখিবৰ কাৰণে ইটো দলৰ পৰা ইটো দলৰ নেতাক
ভাবুকি দিয়া এই কথাবোৰ চলি আছে সেইকাৰণে এই তেওঁলোকৰ বিষয়টো ইমান মানে মই গুৰুত্ব দিব নালাগে বুলি মই ভাবোঁ সেইকাৰণে মোৰ কথা হ'ল মোৰ সমষ্টিৰ কথা মোৰ বিধায়ক হিচাপে মোৰ সমষ্টি কেনে উন্নয়ন কৰিব পাৰোঁ সেইখিনিত মই বেছি গুৰুত্ব দি আছোঁ বিজেপি এনে এটা দল হৈ পৰিল আজিৰ তাৰিখত ইতিমধ্যে সকলোৱে দেখা পাইছে যি চিন্তাধাৰা বিজেপিৰ জন্মদাতাসকলৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে হওক পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়া হওক পিছলৈকৈ কাৰ্যকৰী কৰিছিল বাজপেয়ী ডাঙৰীয়াই শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো কাৰ্যপন্থা বিজেপিৰ যি উদ্দেশ্যলৈ জন্ম লৈছিল ইতিমধ্যে পালন কৰি গৈ আছে দেশ সেৱাৰ দেশমাতৃ সেৱা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাই আমাক কৈ আহিছে সেইকাৰণে এই আজৰি সময়কণ যিহেতু চৰকাৰী কাম কাজ নাই মই যিমান পাৰোঁ অধ্যয়ন কৰিছোঁ মোৰ সমষ্টিত ক'ত কিমান দুখীয়া মানুহৰ ঘৰ আছে ক'ত কি ৰাস্তা বনাব লগা আছে কেনেধৰণে মানুহৰ জীৱিকা বৃদ্ধি কৰিব পৰা যায় কৃষক ৰাইজৰে হওক চাহ শ্ৰমিক ৰাইজৰ এইবোৰ গুৰুত্ব দি আছোঁ মই পুনৰ দোহাৰিব বিচাৰিছোঁ বিৰোধীৰ কি চলি আছে কোন লুইনজ্যোতি গগৈ কোন অখিল গগৈ কি কৰি আছে এইবোৰত মই ইমান গুৰুত্ব দিয়া নাই আৰু মই ভাবোঁ এই গুৰুত্ব নিদিয়াটোৱে ভাল কাৰণ তেওঁলোকৰ ভূমিকা বিজেপি একো ক্ষতিও কৰিবতো নোৱাৰে বৰঞ্চ তেওঁলোকেহে মানে পতন দিশলৈ গৈ আছে যেন মই মানে অনুভৱ কৰোঁ অগপৰ এখন পত্ৰৰ কথা দুই এজন সতীৰ্থ বিধায়কৰ মুখেৰে শুনিছোঁ এইটো আমাৰ জ্যেষ্ঠতম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৰ্গই এই ক্ষেত্ৰত উত্তৰ দিব কিন্তু এই ক্ষেত্ৰত মই আৰু বিশেষ ক'ব বিচৰা নাই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৰ্গ আমাৰ ইমানে সৈন্য দুই এজন নেতৃবৰ্গৰ কথা অসম গণ পৰিষদে যেনে উল্লেখ কৰিছে আমিও তেনে উল্লেখ কৰিব পাৰোঁ অসম গণ পৰিষদৰ দুই এজনৰ কথা সেইকাৰণে মই ভাবোঁ এইটো মুকলি মঞ্চত এনে কোৱা অসম গণ পৰিষদৰ প্ৰয়োজন নাছিল আৰু ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমিও মুকলি মঞ্চত এনে কোৱাটো উচিত নহয় আমাৰ দলীয় যিহেতু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে আমাৰ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতৃবৰ্গ আছে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতৃবৰ্গ আছে এই ক্ষেত্ৰত এই বিষয়টোলৈ তেওঁলোকে মত পোষণ কৰিব এই সন্দৰ্ভত মই একো ক'ব বিচৰা নাই না নিজৰ নিজৰ জেগাত নিজৰ নেতৃবৰ্গই খুব ধুনীয়াকৈ চকু দিছিল আৰু চবেই ধুনীয়াকৈ কাম কৰিছে সেইকাৰণে মই ভাবোঁ এই ক্ষেত্ৰত দলীয় জ্যেষ্ঠ নেতৃবৰ্গই বিবেচনা কৰিব আৰু ইয়াৰ পৰ্যালোচনা কৰি পেলাই ইয়াৰ উত্তৰ দিব এই সন্দৰ্ভত মই বিশেষ ক'ব বিচাৰোঁ সেই ৰিপৰ্টৰ মতে যে বিজেপিয়ে চাহ বাগিচাৰ ভোটাৰক ধন দি কিনাৰ কথা কৈছে সেইজনৰ কথা এটা কৈছে যে বহুত ধন দিছিলে মানে কোনে কৈছে চাহ বাগিচাৰ নেতাক ধন দিবলৈ দিয়া হৈছিল কিন্তু সেই ধন মানে কোনে কি কৈছে মই ৰিপৰ্ট দেখা নাই সেইকাৰণে এই সন্দৰ্ভত মই বিশেষ ক'ব বিচৰা নাই মই খালি এইটোৱে ক'ব বিচাৰোঁ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ চৰকাৰ কেতিয়াও সৰ্বভাৰতীয় পৰ্যায়ত মানে কংগ্ৰেছৰ বাহিৰে অন্য কোনো কেতিয়াও একেলেঠাৰিয়ে চৰকাৰ গঠন কৰিব পৰা নাছিল কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত একেলেঠাৰিয়ে দ্বিতীয়বাৰ এতিয়া আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিব গৈ আছোঁ মানে ভাৰতীয় জনতা পাৰ্টী কিমান ডিচিপ্লিন কিমান নিয়ম শৃংখলা মানি চলে এইটো ইতিমধ্যে ৰাইজে প্ৰতিপন্ন হ'ব নিশ্চয় 4 তাৰিখে ইতিমধ্যে হৈছে থাকিল কথা আমাৰ অসমতো একেলেঠাৰিয়ে চৰকাৰ কংগ্ৰেছৰ বাহিৰে ইয়াত বহুত বছৰ ধৰি হোৱা নাছিল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ একেলেঠাৰিয়ে নেতৃত্বত দ্বিতীয়বাৰৰ চৰকাৰ আৰু আমি 26 চনত নিশ্চিতভাৱে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ ইয়াৰ কাৰণটোৱে হ'ল আপোনালোকক ইমান দলীয় আমি ভিতৰৰ চোৱা ইমান কৰি দিব নোৱাৰিম কিন্তু খুব ডিচিপ্লিন ৱে খুব নিয়ম শৃংখলাই আমাৰ কাম কাজবোৰ চলে সেইকাৰণে এইটো ক্ষেত্ৰত কোনোবা এজন দুজনে বা কোনোবা যিকোনো ৰাজনৈতিক দলৰে কিবা এটা মত পোষণ কৰিব এইটো লৈ পেলাই আমাৰ একো ক্ষতিও নহয় বা আমাৰ একো ভুলটো আমাৰ আঙুলিয়াই দিব নোৱাৰে আমাৰ খুব ডিচিপ্লিন ৱেত খুব নিয়ম শৃংখলাই আমাৰ দলীয় কামবোৰ চলে নিয়ম শৃংখলাৰ কথা কৈ আছে কিন্তু বহুকেইজন আপোনালোকৰ কৰ্মী মই পুনৰ ক'ব বিচাৰিছোঁ এজন দুজনে কোন কি মাত মাতিছে মই নাজানো আৰু বিশেষকৈ মই ছ'চিয়েল মিডিয়াও ইমান বেছি দিন মই বহুত দিনে হ'ল বুলি ক'ব পাৰিম মই ইমান চোৱাও নাই কাৰণ মোৰ বহুত বেলেগ চিন্তা সমষ্টিবাসী ৰাইজলৈ মোৰ পৰিকল্পনা কৰি আছোঁ
আৰু এতিয়াও যদিও আমাৰ নিৰ্বাচনী বিধি চলি আছে মুকলিভাৱে আমি চৰকাৰী একো কাম কৰিব নোৱাৰোঁ মই দুই এজন চৰকাৰী বিষয়া পুৰণা অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া তেওঁলোকৰ লগত পৰামৰ্শ লৈ কেনেধৰণে কাৰ্যপন্থা প্ৰস্তুত কৰিব পাৰোঁ 4 তাৰিখৰ ফলাফলৰ পিছতে মই যেন এদিনো বহি থাকিব লগা নহয় তেনেধৰণে মই ব্যৱস্থা গ্ৰহণ কৰিছোঁ সমষ্টি বিকাশৰ বাবে থাকিল কথা এজন দুজন যিকোনো ৰাজনৈতিক দলৰ নেতৃবৰ্গই কিবা আঙুলি উঠাব সেইটো লৈ পেলাই আমিও শংকিত নহয় বা আমি ইমান চিন্তিত নহয় যোৱাটোত আমি জিকিম আমি ব্যৱধান বহু ভোটে হ'ব লাগে কিন্তু আমি আৰু মানে আশা কৰিছিলোঁ কিন্তু মোৰ বিশ্বাস আমি 4 তাৰিখত আহিব দিয়ক চাওঁতে আৰু 4-5 দিন আছে আৰু 4-5 দিন আছে বুলি ক'লেও ভুল নহ'ব এইকাৰণে আৰু 4-5 দিন ৰৈ দিয়ক ইমান দিন ৰ'লে যেতিয়া কিন্তু নিশ্চিতভাৱে আমি জয় হ'ম ইয়াৰ কাৰণ বহুত আছে কাৰণৰ ভিতৰত আছে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি চাহ শ্ৰমিকৰ অঞ্চলত আমাৰ চাহ মজদুৰ শ্ৰমিক ৰাইজক কেতিয়াও কোনো ৰাজনৈতিক দলে অন্য দলে কেতিয়াও এনেকৈ হাইস্কুল দুৰ্গম অঞ্চলত নিৰ্মাণ কৰা নাছিল লাইনৰ ৰাস্তা নিৰ্মাণ কৰা নাছিল ধানৰ মূল্য বৃদ্ধিয়ে হওক বোম নুফুটা গুলি নুফুটা অসম এখনে হওক আজি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাই হওক অসমৰ অধীনত ধুদুৰালি নিৰ্মাণে হওক পানী যোগান আঁচনি হওক ইয়াত মহিলা আত্মনিৰ্ভৰশীল মহিলাৰ লৈ পেলাই আমাৰ আঁচনি কথা ঘোষণা কৰা হৈছিল সেই ভিত্তিত আমাৰ আঁচনি প্ৰদান কৰা হওক দুখীয়া দৰিদ্ৰ পৰিয়ালৰ আয়ুষ্মান কাৰ্ডৰ চিকিৎসা সেৱাই হওক বিভিন্ন ধৰণৰ এনে ব্যৱস্থাৰে আমি মানুহৰ মন জয় কৰিছিলোঁ সেইকাৰণে এছাম মানে সামাজিক মাধ্যম আৰু আংশিক প্ৰেছ মিডিয়াই অকণমান দুই এজনে ফেভাৰ কৰিছিলে অন্য ৰাজনৈতিক দলক আৰু ক'ৰবাত আমাৰ ক্ষতি কৰাৰ প্ৰয়াস কৰিছিল এইটো অপপ্ৰয়াস যিটো আমাৰ এই দুই এটা সংবাদ মাধ্যমতে হওক বা দুই এজন মানে ছ'চিয়েল মিডিয়াৰ লগত জড়িত মানে ইউটিউবাৰে হওক বা কিবা এই কি বুলি কয় পডকাষ্টে হওক এইবোৰৰ লৈ পেলাই অকণমান চেষ্টা এটা কৰিছিল অপপ্ৰয়াস যে বিৰোধীক জিকাই লৈ যাবলৈ এটা অপপ্ৰয়াস কৰিছিল কিন্তু এইটো লৈ ৰাইজ পূৰা ৰাইজ থিৰাং হৈ আছিল যে কেন্দ্ৰত বিজেপি চৰকাৰ আহিব আৰু যিহেতু ৰাজ্যত বিজেপি চৰকাৰ আছে আমাৰ সাংসদ প্ৰাৰ্থীক যদি আমি জুকাই লৈ যাওঁ আমাৰ উন্নয়ন হ'ব বিকাশ হ'ব এইটো লৈ আমি ভোটাৰ ৰাইজৰ লগত আমি কেইদিনে নিৰ্বাচন শেষ হোৱাৰ পিছত যিটো আমি গম পাইছোঁ মানে যিমানে বা বাতৰি ওলাইছিল ছ'চিয়েল মিডিয়া বা অন্য প্লেটফৰ্মত এইটো লৈ পেলাই ভোটাৰ ৰাইজ কিন্তু নিশ্চিত হৈ আছিলে যে বিজেপি চৰকাৰ আহিব আৰু বিজেপি সাংসদজনক জিকালে আমাৰ লাভ হ'ব এইটো লৈ কেনে আমি নিশ্চিত যে আমি আমাৰ প্ৰাৰ্থীগৰাকী জয় হ'ব চাহ বাগিচাৰ ভোটাৰে বোলে ভোট দিয়া নাই আপোনালোকে যিমান আশা কৰিছিলে সেই ধৰণৰ ভোট দিয়া নাই এইটো কংগ্ৰেছৰ দুই এজনে মানে অগপ ক'ব পাৰে তেনেকুৱা কিবা মই আকৌ কৈছোঁ অগপ সকলো নেতা নহয় দুই এজন নেতাই যিটো মই ভতিত বিধায়কসকলৰ পৰা গম পাইছোঁ দুই এজন নেতাই কৈছে তেনেকুৱা কিবা এটা ৰণকৌশল থাকিব পাৰে ভৱিষ্যতৰ মানে কাৰ্যপন্থা থাকিব পাৰে সেই সমষ্টিত ভাৰতীয় জনতা পাৰ্টি বেছিকৈ জনপ্ৰিয়তা অৰ্জন কৰিছে সেইকাৰণে তেওঁলোকৰ পিছলৈ গৈ পেলাই ক্ষতি হ'ব এই কথাটো কৈ পেলাই মানুহৰ মাজত অলপ বিভাজন আনিলে তেওঁলোকৰ লাভৱান হ'ব এনে চিন্তা কৰি পেলাই তেওঁলোকে চাগে মত দিব পাৰে কিন্তু মই পুনৰ কৈছোঁ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতৃবৰ্গ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতৃবৰ্গই এই পত্ৰখনৰ সন্দৰ্ভত নিশ্চিতভাৱে বহিব আৰু ইয়াৰ নিশ্চয় উত্তৰ দিব যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দুজন অসম গণ পৰিষদৰ বিধায়ক কেলৈ কৈছে নাজানো তেনেকুৱা কিবা ব্যক্তিগত স্বাৰ্থ হ'ব পাৰে ব্যক্তিগত কিবা কাৰণো হ'ব পাৰে মই নাজানো এই সন্দৰ্ভত মই বিশেষ মত দিব বিচৰা নাই কিন্তু এটা কথা ঠিক আমাৰ যিসকল কাৰ্যকৰ্তা আৰু অসম গণ পৰিষদৰ কেইজন ভাল কাৰ্যকৰ্তাই বহুত আন্তৰিকতাই তেওঁলোকে সহায় কৰিলে আৰু তেওঁলোকৰ সকলো সহায়ত আমাৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী তপন কুমাৰ গগৈ ডাঙৰীয়া বিপুল ভোটত জয় হ'ব সেইকাৰণে এই তেওঁলোকৰ কিবা মনৰ ক্ষোভ হ'ব পাৰে সেই ক্ষোভত তেওঁলোকে লিখিব পাৰে হয়তো ভৱিষ্যতৰ দিনত এনে পত্ৰ লিখিলে তেওঁলোকৰ ৰাজনৈতিক যিটো সুৰক্ষা সেইটো চাগে অটুট থাকিব এনেকুৱা বিষয় থাকিব পাৰে এই সন্দৰ্ভত মই বিশেষ ক'ব বিচাৰোঁ লাষ্ট প্ৰশ্ন আটাচাৰ নেতাসকলক বিজেপিয়ে ধন দি কিনিব বিচাৰিছিল নেকি সেই ধৰণৰ এটা অভিযোগ ওলাইছে আৰু আটাচাৰ তীব্ৰ বিৰোধিতা কৰিছে বুলি আটাচানা মানে আচ্ছা ছাত্ৰ সন্থা অৰাজনৈতিক ছাত্ৰ সংগঠন সকলোৱে জানে আৰু তেনে প্ৰয়াস ভাৰতীয় জনতা পাৰ্টীৰ পৰা কেতিয়াও নাছিল আৰু চাগে মোৰ বিশ্বাস কেতিয়াও ভৱিষ্যতে নহয় তেওঁলোকে স্বতন্ত্ৰ এটা ছাত্ৰ সংগঠন তেওঁলোকে নিজৰ জাতিৰ কাৰণে তেওঁলোকে কাম কৰি থকা সকলোৱে প্ৰত্যক্ষ কৰিছে এইকাৰণে আমাৰ এনে অপপ্ৰয়াস কেতিয়াও নাছিল আৰু এনে অপপ্ৰয়াস কেতিয়াও ভৱিষ্যতে নহয় এইটো কোনোবা বিৰোধীয়ে
আমাৰ মাজত বিভেদ আনিবৰ কাৰণে বা আমাৰ মাজত কিবা এটা ভুল বুজাবুজি আনিবৰ কাৰণে এয়া কৰিছে বুলি মই ক'ব বিচাৰিছোঁ। শেষ প্ৰশ্ন, অগপ আৰু বিজেপিৰ মাজত এতিয়া ভাল সম্পৰ্ক আছে নাই? অগপ বিজেপিৰ যিটো মিত্ৰজোঁট, চাওক এইটো সকলোৱে জানে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অসম গণ পৰিষদৰ সভাপতি মহোদয়, ককায়েক ভায়েকৰ দৰে আমাৰ ইউ পি পি এলৰ মুৰব্বী অৰ্থাৎ বি টি আৰৰ প্ৰধান প্ৰমোদ বৰা ডাঙৰীয়াকে আমি তিনিটা মূল বিশেষকৈ ৰাজনৈতিক দল আৰু তিৱা জাতীয় পৰিষদে হওক, গণশক্তিৰ পৰা আদি কৰি সকলোৱে মিলি আমি যিসকল খিলঞ্জীয়া মূলৰ লোকৰ লৈ গঠিত ৰাজনৈতিক দলসমূহ লৈ আমি অসম মাতৃক সেৱা কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি সেৱা কৰি গৈ আছোঁ। এই বা বাতৰিবোৰে আকৌ আমাৰ মাজত বিভেদ আনিব চেষ্টা কৰিছে, কিন্তু একো লাভ নাই। আমাৰ মাজত মিল আছে আৰু মিল থাকিব। সেইকাৰণে এইবোৰ যিবোৰ আপোনাৰ ধৰক প্ৰশ্ন সুধিছে, আপুনি কোনোবা বিৰোধীয়া কথা শুনি পেলাই চাগে বা আপুনি দেখি পেলাই এনেকৈ প্ৰশ্ন সুধিছে, এইবোৰ চিন্তা কৰিব নালাগে। আমাৰ ধুনীয়া মিল আছে। চাওক, ভূপেন বৰা প্ৰথমটো হৈ গ'ল 2016 হাৰিলে বিধানসভা নিৰ্বাচন, তাৰপিছত আকৌ 2014 লোকসভা হাৰিলে, তাৰপিছত আকৌ বিধানসভা হাৰিলে, 3বাৰ হাৰিলে। তাৰপিছত তেখেতৰ যেতিয়াই তেওঁ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হ'ল, উপ নিৰ্বাচনত হাৰিলে, তাৰপিছত তিৱা স্বায়ত্ব পৰিষদ হাৰিলে, তাৰপিছত কাৰ্বি স্বায়ত্ব পৰিষদ নিৰ্বাচন হাৰিলে, ডিমাচা স্বায়ত্ব পৰিষদে এটা আসন নাপালে, তাৰপিছত গৈ পেলাই মিচিং হাৰিলে, দেউৰী হাৰিলে। আঙুলি মই লিখিব আৰু নোৱাৰিম দেই, লিখাটো মোৰ ভূপেন বৰাৰ নেতৃত্বত নিজেও হাৰিছে আৰু দলটোক হৰুৱাই মোৰ ইমান নোৱাৰিম হিচাপ কৰিবলৈ, ইমান আঙুলি নাই মোৰ। সেইকাৰণে ভূপেন বৰাৰ নেতৃত্বত নিজে দুবাৰ হাৰিলে, বিধানসভা, লোকসভা হাৰিলে, তাৰপিছত গৈ পঞ্চায়ত হাৰিলে, স্বায়ত্ব পৰিষদৰ নিৰ্বাচন এটা এটাকৈ হাৰি গ'ল, পৌৰসভা, পৌৰ নিগম, এনেকুৱাকৈ আঙুলি মত হিচাপ কৰিব নোৱাৰে। তেওঁ হাৰি গৈ আছে। আপোনাৰ যোনটো প্ৰশ্ন আছিল 4 টকাৰ পিছত ভূপেন বৰা কি হ'ব, ইয়াৰ উত্তৰ মোৰ ওচৰত নাই। ইয়াৰ উত্তৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি বোলা যোনটো দল আছে, সেই বোলা দলটোৰহে এইটো উত্তৰ দিবলৈ অধিকাৰ আছে। মই ইয়াত উত্তৰ নিদিওঁ। কি ক'লে মই শুনি পোৱা নাই। উপ নিৰ্বাচন আকৌ হাৰিবৰ কাৰণে উপ নিৰ্বাচন। মই ভূপেন দা বুলি মাতোঁ। মই কেইদিনমান আগতো মই পৰামৰ্শ দিছিলোঁ, এবছৰমান হ'ল, যে ভূপেন বৰা ডাঙৰীয়াই পাৰিলে পঞ্চায়ত নিৰ্বাচন এটা প্ৰথমতে প্ৰেক্টিছ কৰক, প্ৰেক্টিছ গেম এটা প্ৰথমতে খেলি লওক। পঞ্চায়ত নিৰ্বাচনত যদি সভাপতি তেওঁ জিকি যায়, তাৰমানে তেওঁ বিধানসভা হয়তো জিকিব পাৰিব। সেইকাৰণে প্ৰথমতে পঞ্চায়ত নিৰ্বাচন খেলি লওক, তাৰপিছত তেওঁ বিধানসভা নিৰ্বাচনৰ কথা চিন্তা কৰক।